তোমালোকে একাগ্ৰতাৰে আন্তৰিকতাৰে নিজৰ কামখিনি কেৱল কৰি যাবা। নাচি নাচি বৰষুণ দিয়া মানুহ এজনৰ বিষয়ে মই পঢ়িছিলো, সাধু কথা এটা। সেই মানুহজনে নাচি দিলে বৰষুণ আহি যায়, সেই মানুহজনে নাচি দিলে বৰষুণ আহি যায়। বিভিন্ন গাঁৱলৈ তেওঁক মাতি লৈ যায় যে সেই মানুহজনক মাতা, বৰষুণ নাই। এজন ফকীৰ আছিলে আৰু সেই ফকীৰজনে নাচি দিয়ে, বৰষুণ আহি যায়। চাৰিজন ল'ৰাই ভাবিলে আৰু ই কি কাৰবাৰ, এই মানুহজনে নাচি দিলে বৰষুণ আহি যায়, এই কামটোতো আমিও কৰিব পাৰিম। ফকীৰজনক সুধিলে যে আপুনি যে নাচি দিলে বৰষুণ আহে, তো আমি নাচিলে বৰষুণ আহিব নে? বোলে আহিব, কিয় নাহিব? ঠিক আছে তেতিয়াহ'লে আপুনি বহক, আমি নাচিম। চাৰিজন ল'ৰাই ধুম ধাম নাচিবলৈ ধৰিলে, নাচি 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 ভাগৰ লাগি গ'ল। এটা সময়ত কৈ পঢ়ি দিলে, তো বৰষুণটো নাহিলে, আপুনি কোৱা মতে বৰষুণ নাহিলে, ভাগৰ লাগি গ'ল আমাৰ। বোলে মই নাচিম চাবানে? বোলে চাওঁ নাচক। ফকীৰজনে নাচিবলৈ আৰম্ভ কৰি নাচি থাকিলে, নাচি থাকিলে, নাচি থাকিলে, নাচি থাকিলে, নাচি থাকিলে। 2-3 দিন তেওঁ নাচিয়ে থাকিলে আৰু অৱশেষত বৰষুণ আহিল। তেতিয়া সেই ছাত্ৰকেইজনে সুধিলে, যুৱককেইজনে সুধিলে যে ৰহস্যটো কি? আমি নাচিলে বৰষুণ নাহে আৰু আপুনি নাচিলে বৰষুণ আহে, কথাটো কি? তেতিয়া সেই ফকীৰজনে ক'লে, ইয়াত অন্য কোনো যাদুমন্ত্ৰ নাই, কোনো কৌশলৰ কথা নাই, এটাই খালি কৌশল আছে, মই তেতিয়ালৈকে নাচি থাকো যেতিয়ালৈকে বৰষুণ নাহে। মই তেতিয়ালৈকে নাচি থাকো যেতিয়ালৈকে বৰষুণ নাহে। আচলতে বৰষুণ যাক মই নানো, মই নাচি থাকো বৰষুণ যাক নহালৈকে নাচি থাকো, আৰু মানুহে ভাবে মই নচাৰ কাৰণে বৰষুণ যাক আহে। গতিকে তোমালোকে যিখিনি কাম কৰি আছা, জীৱনত সফল হবৰ কাৰণে কৰি আছা, সফলতা নিশ্চয় তোমালোকে কামনা কৰা। গতিকে মই ক'ব খোজা কথাটো হ'ল, এই সাধুটোৰ জৰিয়তে তোমালোকে তেতিয়ালৈকে কাম কৰি থাকিব লাগিব একাগ্ৰতাৰে আৰু আন্তৰিকতাৰে যেতিয়ালৈকে তোমালোকৰ সফলতা নাই। আৰু তোমালোক প্ৰত্যেকেই জিনিয়াছ, তোমালোকে কেতিয়াও কোনো ক্ষেত্ৰত ইনফেৰিয়ৰিটি কমপ্লেক্সতো নভগিবা। প্ৰত্যেকে জিনিয়াছ, প্ৰত্যেকৰ মাজত তোমালোকৰ দম আছে, আত্মবিশ্বাস আছে, তাক খালি সবল কৰি ৰাখিবা। আৰু যি ডিপ্ৰেশ্যনৰ কথা ক'লো, এই ডিপ্ৰেশ্যনৰ কথাটোত কিন্তু বাচিবৰ কাৰণে ডিপ্ৰেশ্যনৰ পৰা তোমালোকে এতিয়াৰ পৰা আত্মবিশ্বাস, কোনো কাৰণত কেতিয়াও বিচলিত নহবা। জীৱনটো যিকোনো মুহূৰ্তৰ পৰাই আৰম্ভ কৰিব পৰা যায়। কিবা এটা শেষ হৈ গ'ল বুলিয়ে জীৱনটো শেষ হৈ গ'ল বুলি তোমালোকে কেতিয়াও ভাবি নলবা। সকলো শেষ হৈ যোৱাৰ পাছতো তুমি তোমাৰ জীৱনটো তুমি ভবা ধৰণে কি ধুনীয়া কৰি ল'ব পাৰা। কেৱল তোমাৰ ৱে অফ থিংকিঙৰ, তুমি কি ধৰণে ভাবিছা তাৰ ওপৰতে নিৰ্ভৰ কৰিব।